নমস্কাৰ, আজি মই ৰেচিপিত লৈ আহিছোঁ চয়াবিনৰ তৰকাৰী। আপোনালোকৰ কাৰ কাৰ প্ৰিয় বাৰু চয়াবিনৰ তৰকাৰী? আহকচোন মই কেনেদৰে বনালোঁ চাওঁ। মোৰ বাৰু ইমান প্ৰিয় নহয়, তথাপিও কেতিয়াবা ৰুটিৰ লগত মন যায় নহয়। যিহেতু ঠাণ্ডা বতৰ, আহকচোন কেনেদৰে বনালোঁ চাওঁ। মই এতিয়া চয়াবিনখিনি ধুনীয়াকৈ পানী অলপ দি কোমলাই ল'ম। যেতিয়া চয়াবিনখিনি অকণমান ফুলি যাব, তাৰপিছত মই দুবাৰ তিনিবাৰকৈ এনেকৈ পানী দি কিনে ভালদৰে ধুই ল'ম। ধুই অলপ অলপকৈ চেপি মই প্লেট এখনত ৰাখি যাম। তাৰপিছত মই চয়াবিনখিনিৰ আন্দাজত অকণমান সৰু মিডিয়াম চাইজৰ 3টা আলু লৈছোঁ। আলু মই ধুনীয়াকৈ অকণমান কাটি ল'ম সৰু সৰুকৈ, একেবাৰে সৰুও নহয় একেবাৰে ডাঙৰো নহয়, সেই আন্দাজত কাটিম মই। কাটি তাৰপিছত অকণমান জলকীয়াও ফ্ৰাই কৰি লৈছোঁ, কাটি লৈছোঁ ফ্ৰাই কৰাহে আহিছে, কাটি লৈছোঁ। তাৰপিছত মই পিঁয়াজো কাটি লৈছোঁ সৰু সৰুকৈ, আদা নহৰু ধুনীয়াকৈ গুচাই লৈছোঁ। তাৰপিছত মই কেৰাহীখনত তেল দি ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'ম। এতিয়া আলুখিনি ফ্ৰাই কৰি লৈ তাতে অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিছোঁ, অকণমান সিজিও গৈছে যিহেতু। তাৰপিছত মই একেখিনি তেলতে তাৰপিছত মই ভাজি ল'ম, চয়াবিনখিনিও ফ্ৰাই কৰি ল'ম এতিয়া ধুনীয়াকৈ। বহুতে ফ্ৰাই নকৰাকৈ বনায়, ফ্ৰাই নকৰাকৈ বনালে মানে মই এটা গোন্ধ পাওঁ কেঁচা কেঁচা, সেইবাবে মই ফ্ৰাই কৰি বনাওঁ। আৰু অকণমান ফ্ৰাই কৰিলে টান টান হৈ থাকে, ভালো লাগে খাই, সেইবাবে মই এনেকৈ বনাওঁ। তাৰপিছত মই চয়াবিন ফ্ৰাই কৰা তেলখিনিতে এটুকুৰ ডালচেনি আৰু 2টা ইলাচি দি দিম। তাৰপিছত মই পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনিও দিম। পিঁয়াজখিনি লৰাই মই ধুনীয়াকৈ অকণমান ভাজ খোৱাৰ পিছত আদা নহৰু যিটো পেষ্ট বনাই থৈছিলোঁ মই, সেইটো দি দিম। তাৰপিছত এইখিনি অলপ ভাজ খোৱাৰ পিছত মই তাতে নিমখ আৰু হালধি দি দিম। নিমখ হালধি দি আকৌ অলপ লৰাই চৰাই ভাজি মই তাতে কাটি থোৱা কেঁচা জলকীয়াখিনি ধুনীয়াকৈ দি দিম। কেঁচা জলকীয়াখিনি দি কিনে মই অলপ টাইম ভাজিম। তাৰপিছত আৰু অলপ টাইম ভাজ খোৱাৰ পিছত তাতে মই অকণমান জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি দি দিম। মানে মিডিয়াম চাইজৰ চামুচত হ'লে আপোনালোকে হাফ চামুচকৈ দিব পাৰে, মই তেনেকুৱাকৈ দিছোঁ। চ' তেনেকুৱা হাফ চামুচকৈ দি দিছোঁ মই ধুনীয়াকৈ। তাৰপিছত কাটি থোৱা ভাজি থোৱা ধুনীয়াকৈ চয়াবিন আলুখিনি ধুনীয়াকৈ দি ভালদৰে লৰাম। এতিয়া অকণমান ভালদৰে ভাজ খুৱাব লাগিব, যিহেতু টেষ্টটো আহিব লাগিব ন, সেইবাবে মই ভালদৰে ভাজিম। এতিয়া একদম পূৰা ধুনীয়াকৈ তেল ওলাই নোযোৱালৈকে গোটেইখিনিৰ পৰা, যেতিয়া গোটেইখিনিৰ পৰা তেল ওলাই যাব তেনেকুৱাতে মই অকণমান গৰম পানী দি দিছোঁ। তাৰপিছত গৰম পানীখিনি দি ধুনীয়াকৈ উতলিব যেতিয়া, তাৰপিছত মই আৰু এবাৰ পানী দিছোঁ বাৰু অকণমানকৈ। তাৰপিছত দি ধুনীয়াকৈ উতলাম ভালদৰে। যিমান উতলিব সিমান সোৱাদ লগা হ'ব, সেইবাবে মই উতলাইছোঁ বহুত। তাৰপিছত মই শেষত অকণমান গৰম মছলা দি দিছোঁ, আপোনালোকে বিচাৰিলে অকণমান ধনিয়া দি দিব। যিহেতু আজি মোৰ তাত নাছিলে ধনিয়া, সেইবাবে মই ধনিয়া নিদিলোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে? তাৰপিছত মই ধুনীয়াকৈ এটা বলত উলিয়াই লৈছোঁ গোটেইখিনি। দেখিছে নহয়? আপোনালোকেও ৰান্ধিব।